মই আজি আমাৰ নগাঁও লোকসভাৰ ভোটাৰসকলক আজি আহ্বান কৰি আছোঁ যে আমাৰ যিজন নেতা AIUDF দলৰ ফালৰ পৰা আলহাজ আমিনুল ইছলাম সাহেবক নগাঁৱত প্ৰক্ষেপ কৰা হৈছে। আমাৰ এই নেতাজনক আপোনালোকে দেখিছে তেখেতৰ যিমান বিগত 3টা টাৰ্মছত তেখেতে কিমান আমাৰ জাতিটোৰ কাৰণে কিমান কথা কৈছে বিধানসভাত আপোনালোকে সকলোৱে জানে। কিন্তু এনেকুৱা সময়ত আমাৰ BJP কংগ্ৰেছ তেখেতসকলে আমাৰ জাতিটোক কিমান প্ৰতাৰণা কৰিছে। আজিৰ দিনত তেখেতে আমাৰ মুখ্যমন্ত্ৰী তেখেতেও কৈ আছে যে ভোট আমাক ভোট ভিক্ষা কৰিবলৈ আহিছে তেখেত আমাৰ ওচৰত, কিন্তু অলপ দিন আগতেও কৈছিলে যে মামা চাচাৰ ভোট নালাগে, মুছলমানসকলক চাফা কৰি দিব লাগে। তেখেতে কৈছিলে যে ইছলামকতো নিষেধ কৰি দিব লাগে বুলি কৈছিলে, তেওঁ কৰোণাৰ নিচিনা এনেকুৱা বহুত মন্তব্য তেওঁ কৰি দিছে। গতিকে মই ভাবোঁ যেন এখেতে আজি যেতিয়া জুৰীয়া মিটিং কৰিলে আৰু হিমন্ত বিশ্ব শৰ্মা নিজে যিবোৰ মিটিং কৰি আছে, মই ভাবোঁ এটা ধোকা দিবলৈ আহিছে আমাক। কাৰণ এইবাৰ যি বসুন্ধৰা টুৰ যিটো আপোনাৰ মাটি দিছে হিন্দু সমাজত, অসমীয়া সমাজৰ 1 চনা মাটি তজি মাটিলৈকে পট্টা দি দিছে, কিন্তু মুছলমানৰ গোটেই অসমত 1 টুচা মাটি পট্টা দিয়া নাই। এনেদৰে যিমানখিনি কাম কৰিছে সিহঁতে চাকৰি বাকৰি হওক যেই হওক চব সিহঁতৰ কাম কৰিছে, আমাৰ জাতিটোৰ একো কাম কৰা নাই। আৰু কিমান মছজিদ মাদ্ৰাছা ভাঙিছে আপোনালোকে জানে। আমাৰ কংগ্ৰেছ গভৰ্ণমেণ্টে মাটি পট্টা নিদিয়াৰ কাৰণে আমাৰ যিখিনি মানুহ আছিলে চৰকাৰী মাটিত বসবাস কৰি আছিলে, এই চৰকাৰী মাটিখিনিৰ পৰা 70 বছৰ বসবাস কৰাৰ পিছতো মাটিখিনি পট্টা কংগ্ৰেছেও নিদিলে, BJP গভৰ্ণমেণ্ট অহাৰ লগে লগে সিহঁতে উচ্ছেদ কৰি দিলে। কিন্তু BJP যদি আমাৰ জাতিটোৰ প্ৰতি যদি অলপ দয়া থাকিলেহেঁতেন, আজি যেনেকৈ ভোট বিচাৰি আহিছিলে তেনেকৈ সিহঁতে মাটি পট্টা দিব লাগিছিলে, উচ্ছেদ কৰিব নালাগিছিলে। তেওঁ উচ্ছেদ কৰি আমাক নাগৰিকত্বহীন কৰি আমাক ভূমি লেচ কৰি চব শেষ কৰিব বিচাৰিছে। আপোনালোকে জানে BJP গভৰ্ণমেণ্টে এতিয়া কাৰ আনিছে, কাৰ জৰিয়তে হিন্দু মানুহখিনি নাগৰিকত্ব পাই যাব, কিন্তু আমাৰ মুছলমানৰো 5-6 লাখ মানুহ NRCৰ বাহিৰত আছে। এই মানুহখিনিৰ ভৱিষ্যত কি হ'ব তাৰ কোনো গ্যাৰাণ্টি বা কিবা এটা কথা হিমন্ত বিশ্ব শৰ্মা কোৱা নাই। গতিকে অলপ দিন আগতে আৰু এটা মন্তব্য কৰিছে, বঙালী হিন্দুসকলক 6 মাহৰ ভিতৰত সকলো ডিভোটাৰৰ সমস্যা সমাধান কৰিব, কিন্তু মুছলমানৰ কোনো সমস্যাৰ কথা কোৱা নাই। এনেদৰে আজি সিহঁতে ভোট বিচাৰি আহিছে। আমাৰ মানুহক আহ্বান কৰিম, কেতিয়াও ভুল যাব নালাগে, এইটো মিছা প্ৰতিশ্ৰুতি। আপোনালোকে জানে আমাৰ নবী হজৰত মহম্মদ ৰাছুলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক যেতিয়া আবু জাহেলে যিমান কথাই কৈছিলে, চন্দ্ৰটো দুই টুকুৰা কৰি দিয়াৰ পিছতো বিশ্বাস কৰা নাই। গতিকে আমি এই হিমন্ত বিশ্ব শৰ্মাৰ দৰে মানুহক যে মাদ্ৰাছা ভাঙিব পাৰে, আমাৰ মছজিদ ভাঙি দিব পাৰে, তেনেকুৱা মানুহক আমি বিশ্বাস কৰিব নোৱাৰোঁ। আৰু কংগ্ৰেছৰ কথা হ'ল, কংগ্ৰেছেতো যিটো BJPৰ সম্পূৰ্ণ মানে কংগ্ৰেছ। আজি হিমন্ত বিশ্ব শৰ্মাই কওক আৰু যিমান মন্ত্ৰী আছে চব কংগ্ৰেছৰ মানুহ, 2-এজনৰ বাহিৰে গোটেই BJPৰ অকল কালাৰটো বাকী আছে, বাকী চব মানুহ কংগ্ৰেছৰ। গতিকে কংগ্ৰেছ আৰু BJP একে বস্তু, মাত্ৰ কালাৰটো বেলেগ কৰিছে। গতিকে আমি কংগ্ৰেছ BJP কাকো বিশ্বাস কৰিব নালাগে। আৰু যি 3জন নেতাৰ ভিতৰত যদি আপোনালোকে বাচিব বিচাৰে, 3বাৰ ফেইল কৰা এজন কেণ্ডিডেট, যি MLA পাছ কৰিব পৰা নাই তেনেকুৱা এজন কেণ্ডিডেট, আৰু আলহাজ আমিনুল ইছলাম তেখেত 3বাৰ পাছ কৰা, আমাৰ জাতিৰ কাৰণে কথা কোৱা, জাতিৰ কাৰণে জেল খোৱা এজন ব্যক্তি, আৰু এজন কংগ্ৰেছৰ প্ৰাৰ্থী তেখেত আপোনাৰ ইমান দূৰৰ পৰা মাৰ্গেৰিটাৰ পৰা আহি ইয়াত প্ৰাৰ্থিত্ব লৈছে। গতিকে কংগ্ৰেছ আৰু BJP 64% আমাৰ ভোট থকাৰ পিছতো কংগ্ৰেছ আৰু BJP দুয়োটা দলৰ পৰা এটা দলে মুছলমান কেণ্ডিডেট নিদিলে। আপোনালোকে চাওক, আজি আহোম চিট যিটো যোৰহাট আছে, যোৰহাটৰ আহোম চিটটোত তপন গগৈ, গৌৰৱ গগৈ 2জন আহোম কেণ্ডিডেট দিলে। শিলচৰত বঙালী মেজৰিটি চিট, তাত বঙালী কেণ্ডিডেট দিলে। কাৰ্বি আংলঙত কাৰ্বি কেণ্ডিডেট দিলে, আপোনাৰ BTADত বড়ো কেণ্ডিডেট দিলে। কিন্তু আমাৰ য'ত নিয়াম অনুচিঙীয়া য'ত বেছি 60% থকাৰ পিছতো দুটা দলৰ পৰা এটা দলেও এবাৰো নাভাবিলে যে ইয়াত মুছলমান কেণ্ডিডেট দিয়াৰ প্ৰয়োজন আছে। গতিকে আমাৰ মানুহখিনি কোনো পধ্যে সিহঁতক ভোট দিব নালাগে। মই আহ্বান কৰিম, আপোনালোকে আমাৰ নেতা আলহাজ আমিনুল ইছলাম সাহেবক সকলোৱে মিলি আমি তেখেতক ভোট দি তেখেতক জয়যুক্ত কৰি যদি আমি দিল্লীত পঠিয়াব পাৰোঁ, আমাৰ জাতিটোৰ কাৰণে য'ত দিছপুৰত যিমান মাত মাতিছে তাতকৈ আৰু অধিক মাত মাতিব বুলি আশাবাদী আমি, আৰু নিশ্চয় মাতিব তেখেতে আমাৰ কাৰণে। গতিকে সকলোৱে আমাৰ নেতা
আমাৰ ভোট আমাৰ নেতাক পঠিয়াব লাগে সকলোকে আহ্বান জনালোঁ। এইখিনি মই কৈছোঁ আজি। আৰু আমাৰ মৌলানা চাহাবে তেখেতেও অলপ কথা ক'ব। নগাঁও লোকসভা সমষ্টিৰ ভোটাৰ সন্মানীয় ৰাইজক মই এটা অনুৰোধ কৰিম যে অহা 26 তাৰিখে যি ভোট হ'বলৈ গৈ আছে, এই ভোট আমাৰ জাতি ৰক্ষাৰ কাৰণে, জাতিটোক লাঞ্ছিত বঞ্চিত কৰি আমাৰ সমাজখন, আমাৰ ধৰ্ম, আমাৰ বিভিন্ন যত সমস্যাত জৰ্জৰিত হৈ আছে, এই সমস্যাখিনি সমাধানৰ কাৰণে আমাৰ নগাঁও লোকসভা সমষ্টিত AIUDFৰ ফালৰ পৰা যি কেণ্ডিডেট প্ৰক্ষেপ কৰিছে আমাৰ মৌলানা বদৰুদ্দিন আজমল চাহেবে, তেখেতক আমি সকলোৱে ভোট দি জয়যুক্ত কৰিব লাগে। তেখেতক জয়যুক্ত কৰি সংসদৰ মজিয়াত তেখেতক আমাৰ জাতিৰ স্বাৰ্থত কথা ক'বলৈ তেখেতৰ সাহস আছে। আৰু তেখেত এজন 3বাৰৰ বিধায়ক হয়, তেখেত এজন ধৰ্মীয় আৰু এজন নেতা। তেখেত আমাৰ দিং সমষ্টিৰ বিধায়ক। তেখেতক যি দিং সমষ্টিত মানুহে এবাৰ বিধায়ক বনালে দ্বিতীয়বাৰৰ তেখেতক বিধায়ক নবনায়, কিন্তু আলহাজ আমিনুল ইছলাম চাহাবক দিং সমষ্টিৰ ৰাইজে 3বাৰকৈ বিধায়ক বনাইছে। গতিকে তেখেত এজন ভাল মানুহ হয়। সেইকাৰণে মৌলানা বদৰুদ্দিন আজমল চাহেবে তেখেতক নগাঁও লোকসভাৰ কাৰণে প্ৰস্তাৱ কৰিছে। আমি আমাৰ ভোটাৰ ৰাইজক তেখেতৰ প্ৰতি আকৃষ্ট হ'ব লাগে আৰু তেখেতক ভোট দি জয়যুক্ত কৰিব লাগে। বৰ্তমান এই নগাঁও লোকসভা সমষ্টিত অহা 24 তাৰিখ অহাকালি গণসমাৱেশ আছে। এই সমাৱেশত আমাৰ মৌলানা বদৰুদ্দিন আজমল চাহেব তেখেত আহিব। গতিকে সকলো ৰাইজক মই আবেদন জনাইছোঁ যে কাইলৈ আমাৰ মিটিঙত য'ত মৌলানা বদৰুদ্দিন আজমল চাহেব আহিব, তাতে আমি উপস্থিত হ'ব লাগে দগাঁও খেলপথাৰত। গতিকে মই সকলোকে আহ্বান জনাইছোঁ। কেইটা বজাত হ'ব সময়? দিনৰ কালি 12টা বজাত 12 বজাত সকলোকে মই আহ্বান জনাইছোঁ। তেখেত হেলিকপ্টাৰ যোগে অৱতৰণ কৰিব। আৰু দ্বিতীয় কথা হ'ল যে আমি AIUDFত বা আলহাজ আমিনুল ইছলামক কিয় ভোট দিব লাগে। আজি চাওক, আমাৰ সংখ্যালঘু মানুহৰ যিমান সমস্যা আছে, এই সমস্যাবিলাক সংসদৰ মজিয়াত বা এছেম্বলিত কোনো মানুহ এনেকুৱা নাই যে কোনো দলৰ মানুহ বিধায়ক নাই যে আমাৰ কথাবিলাক উত্থাপন কৰিব। কিন্তু আমাৰ দলৰ মৌলানা বদৰুদ্দিন আজমল চাহেবে দিয়া কেণ্ডিডেট বা বিধায়ক যিসকল আছে আপোনাৰ এছেম্বলিত বা সাংসদত মৌলানা বদৰুদ্দিন আজমল চাহেবে আমাৰ কথা, আমাৰ জাতিৰ কথা বা সকলো সংখ্যালঘু জাতিৰ কথা তেখেতে কৈ থাকে। গতিকে যিবিলাক মানে আমাৰ সমস্যা আছে সংখ্যালঘু মানুহৰ, এই সমস্যাবিলাক সমাধানৰ কাৰণে সংসদৰ মজিয়াত উত্থাপন কৰাৰ একমাত্ৰ মৌলানা বদৰুদ্দিন আজমল চাহাবৰ লগত আমিনুল ইছলাম চাহাব নিশ্চয় তেখেতৰ থাকিলে তেখেতৰ শক্তি বাঢ়িব। গতিকে মই ৰাইজক আহ্বান জনাম যে সকলোৱে যাতে AIUDFত ভোট দি পেলাই আলহাজ আমিনুল ইছলাম চাহাবক বিপুল ভোটত জয়যুক্ত কৰি দিয়ে, এই আশা ৰাখি মই মোৰ